সোণৰ ফুলিযোৰ ভিতৰতে পৰি আছে কোৱা দেখি আমি গোটেই চাৰিওকানে বস্তু দাঙি মেলি চালো, নাপালো, কিন্তু বেলেগ বস্তুহে পালো। এয়া কাৰ্পেট দাঙি চাইছো, কি বস্তু পালো আপোনালোকক দেখুৱাম দেই। কাৰ্পেট ভুলতো আপোনালোকে নাপাৰিব, গডৰেজৰ চেপত যিহেতু সদায় হাৰিব নোৱাৰে। 2টা গডৰেজ লগাই থৈ দিয়া খায় আৰু এটা গডৰেজটো আঁতৰাই মেলি লৈ চাফা কৰিছো। সোণৰ ফুলি নাপায়, সোণৰ কণীহে পালো। আপোনালোকক সোণৰ কণীখিনি দেখুৱাই দি এয়া চাওকচোন, ইমান সৰু পৰুৱাৰ বাহা মানে গট খাই গ'ল। আজিহে মানে ফুলিযোৰ বিচাৰোতেহে অঁতৰাই চাওঁতেহে দেখা পালো যে গোটেই পৰুৱা একদম হেৰি হৈ আছে। ইফালে আকৌ ধুমাধুমকে মেগী অলপ বনাই লৈছো, যিহেতু সোণৰ ফুলি বিচাৰি ভাগৰি পৰিছো আৰু তাকে ভাবিলো মেগী অলপমান বনাই খাওঁ বুলি মেগীটো বনাই দিলো। কাৰেণ্টতে বনাই দিলো, জুই ধৰি থাকিবলৈ এলাহ লাগিছে। আৰু ধুমাধুমকে মেগী হোৱাৰ পাছত ধুমাধুমকে চতালকেইটা সাৰি ললো, যিহেতু আমাৰ ঘৰৰ চাৰিওকাৰণে গছ গছনিয়ে ভৰপূৰ হৈ আছে। পাত মানে বহুত পৰি থাকে। মানুহে ভাবিব কিন্তু ৰাতিপুৱাৰ পৰা একবাৰো সাৰা নাই নেকি বুলি ভাবিব, নহয়, দিনত 2-3 বাৰ সাৰিবই লাগে। গছ গছনিৰ পাতবোৰ পকিছে, সৰিছে, মানে বতাহ অলপ দিলে বহুত সৰে। ইফালে ফাইনেলি মোৰ চতাল সাৰি হৈ গ'ল।